আমি গঢ়িছোঁ, হিমন্ত বিশ্ব শৰ্মাই গঢ়া নাই। আমি গঢ়া দলত হিমন্ত বিশ্ব শৰ্মাই আহি খাইছে। আমাৰ যে পুৰণা বিজেপিৰ মূৰত যে থপিলে, তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? প্ৰদ্যুৎ বৰদলৈক যদি ত্যাগী হয়, তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? বিশ্ব শৰ্মাই যোৱাবাৰ কৈছে যে অহাবাৰ দিয়া হ'ব। মুখৰ ভেলু থাকিব লাগিবতো, কাৰণ যিমান লেতেৰা পচা গেলা ফাল্টু থাৰ্ড ক্লাছ চব ওলাই আহি আছে, আৰু চব থাৰ্ড ক্লাছ আমি যেন ডাষ্টবিন বিজেপি, চব ফাল্টু গেলা পচা আমাৰ বিজেপিত আহি পৰিছে। বহুতে ভাবিব পাৰে যে জয়ন্ত দাস জয়ৰাগী হোৱা নাই। জয়ন্ত দাসক যোনে নিশ্চয়তা প্ৰদান কৰিছিল, কোনে কৰিছিল? স্বয়ং ৰাজ্যিক সভাপতি মহোদয়, তেওঁ পুৰণা বিজেপি। মোৰ পিছত তেওঁ যুৱ মৰ্চাৰ সভাপতি হৈছিল। স্বয়ং আমাৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডে ডাঙৰীয়া, স্বয়ং হৰীশ দ্বিবেদী ডাঙৰীয়া, স্বয়ং ৰবীন্দ্ৰ ৰাজুজী ডাঙৰীয়াই কৈছিল যে ছাৰ্ভেত যি হ'ব ছাৰ্ভে মতে হ'ব। আৰু মোক নতুন দিল্লীত যোৱা পৰহি আমাৰ ৰাজ্যিক সভাপতি মোদীয়ে কৈছিল যে নাম্বাৰ 1ত আপোনাৰ নাম আছে। তাৰপিছত আজি মোক টিকেট দিব নোৱাৰাটো এই পুৰণা বিজেপিৰ তেওঁলোক যে ধৰাশয়ী হৈ গ'ল এই কংগ্ৰেছীৰ হাতত, সেইটো এটা আন এটা দুখ লগা বিষয়। তৃতীয় বিষয় যে ছাৰ্ভে মতে দিম বুলি গোটেই যিমান আমাৰ কাৰ্যকৰ্তা আছিল, একদম বয়োজ্যেষ্ঠসকলৰ পৰা একদম কনিষ্ঠসকললৈ মহিলাসকলক, এই গোটেই কেইদিন খালি তেওঁলোকে কৈ থাকিলে যে ছাৰ্ভে মতে দিম। কি হ'ল? ছাৰ্ভে মতে কি ছাৰ্ভেৰ বাহিৰৰ পৰা আহে নেকি? আজি যিটো প্ৰদ্যুৎ বৰদলৈ, আজি সেই প্ৰদ্যুৎ বৰদলৈ যে আজি দিলে, তেওঁ কি ছাৰ্ভেত নাম আছিল নেকি? আজি তেওঁতো গোটেই আমাৰ দলীয় কাৰ্যকৰ্তাকো ঠগালে, মোক ঠগালে, দলীয় কাৰ্যকৰ্তাক ঠগালে, ৰাইজক ঠগালে, আৰু আমাৰ যি পুৰণা বিজেপি আছিল ধৰাশয়ী কৰি দিলে। আৰু সেইকাৰণে মই আপোনালোকক এটাই ক'ব বিচাৰিছোঁ যে যদি ঘৰত জুই লাগে, তেতিয়াহ'লে সেই ঘৰখন বচাবৰ কাৰণে ঘৰৰ মানুহে ঘৰৰ ভিতৰত সোমাই নাথাকে, দৌৰা দৌৰি কৰে, ওলাই আহে বাহিৰলৈ, ওলাই আহি হাতত যি পায়, কুঁৱাৰ পায়, পানী পায়, বালি পায়, মাটি পায়, মুঠতে ঘৰটো বচাবৰ কাৰণে সেইবিলাক দি হ'লেও কষ্ট কৰে। আৰু সেইকাৰণে প্ৰথম মোৰ ঘৰখনত আমি গঢ়া ঘৰখন বিজেপি আমি গঢ়িছোঁ, হিমন্ত বিশ্ব শৰ্মাই গঢ়া নাই। আমি গঢ়া দলত হিমন্ত বিশ্ব শৰ্মাই আহি খাইছে। আজি যদি তেওঁ আমাৰ যে পুৰণা বিজেপিৰ মূৰত যে থপিলে, তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? প্ৰদ্যুৎ বৰদলৈক যদি ত্যাগী হয়, তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? দম আছে, দিয়ক। আজি তেওঁ মোক নালাগে টিকেট, দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক, দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক। দম আছে যদি আজি তেওঁ ঘোষণা কৰক। মই প্ৰত্যাহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা, যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে। ৰাজনৈতিক হেৰি চলাইছে, গৰু চিণ্ডিকেটটো চলাইছেই, কয়লা চিণ্ডিকেট চলাইছে, চব বালিৰ চিণ্ডিকেটৰ পৰা পলিটিকেল চিণ্ডিকেট চলাইছে, এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ, এটা ভণ্ড জাতীয়তাবাদীক লগত লৈ আজি তেওঁলোকে চলাইছে। মোৰ দুখ লাগিছে। আজি মোৰ মনত পৰিছে 1999 চন, একদম সফল ডেকা ল'ৰা। আজি সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যেতিয়া আমাৰ অফিচৰ পৰা এখন পুৰণা চমু গাড়ী দিছিল, শ্বিলং যাব লাগে, আৰু তেতিয়া তেওঁ কৈছিল এই গাড়ীখন ইমান বেয়া, মোৰো অলপ গাটো বেয়া হৈ আছে। তেতিয়া মই মোৰ নতুন এখন মাৰুতি এষ্টিম আছিল, মাৰুতি এষ্টিমত তেওঁক লৈ গৈছিলোঁ। গোটেই ৰাতি তেওঁৰ লগত আছোঁ, পিছদিনা তেওঁৰ লগত আহিছোঁ। আজি সেই কাৰ্যকৰ্তা এজনক আজি এই কংগ্ৰেছীৰ কাৰণে আজি তেওঁ গমেই নাপায় যে তেওঁ এনেকুৱা এজন নিষ্ঠাৱান কাৰ্যকৰ্তাৰ নাম কাটি যোৱা কালিলৈ কংগ্ৰেছ কৰি থকা পচা গেলা আজি সেই যিসকলক আজি আনি তেওঁ টিকেট দিছে। এই কথাটো অন্ততঃ যদি নৰেন্দ্ৰ মোদীয়ে গম পায়, এবাৰ হ'লেও তেওঁ দুখ কৰিব যে মই এনেকুৱা এজন কাৰ্যকৰ্তাৰ টিকেট কাটিলোঁ যি 35 বছৰে নিজৰ ঘৰখনৰ পৰা মুখৰ পৰা কাঢ়ি জীৱন যৌৱন আজি সেই দলটোক দিলে, আমাৰ দলটোক দিলে। সেইকাৰণে বন্ধুসকল, যে স্পষ্ট কথা, মই ঘৰৰ পৰা নিজৰ ঘৰখন বচাবৰ কাৰণে মই এটা নতুন ৰাজনৈতিক দল খুলিম। শদিয়াৰ পৰা ধুবুৰীলৈ আমাক যিমান আমাৰ কাৰ্যকৰ্তাক উপেক্ষিত হৈ আছে, আজি যিমান কাৰ্যকৰ্তাৰ বাবে আজি বিজেপিৰ দল আজি পাৱাৰত আছে, যাৰ কাৰণে আজি এইসকল কংগ্ৰেছী আহি আমাক
লাহে লাহে নোহোৱা কৰি আমাক ধ্বংস কৰি নিজে গোটেই হেৰি মানে অধিগ্ৰহণ কৰি ল'লে তাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে। আৰু আমি সমগ্ৰ অসমত সময় অভাৱ, অন্ততঃ মই আজিৰ পৰা ফোনেৰে আৰম্ভ কৰিম আৰু এই দলটোৰ জৰিয়তে আমাৰ মূল দলটোক ৰক্ষা কৰিব লাগিব। কাৰণ বাজপেয়ীজীৰ আদৰ্শ আমি আহি অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত বিজেপি কৰিছিলোঁ। অসম আন্দোলন আমি নিজে দেখিছিলোঁ। আজি অসম আন্দোলন আৰম্ভ হওঁতে ক্লাছ 6ত আমি আছিলোঁ। অসম আন্দোলন শেষ হওঁতে ক্লাছ 11ত অসম আন্দোলন শেষ হৈছিল। আৰু এইখিনি সময়ত বাজপেয়ীজী, আদৱানীজীয়ে অসম আন্দোলনত অসমীয়াৰ লগত থিয় হৈছিল আৰু সেই ফুলকমলীয়া বয়সতে এই বিজেপিত গৈছে আৰু সেই আদৰ্শও নাই, আজি সেই বিজেপিও নাই। আজি সেইকাৰণে স্পষ্টভাৱে আমি দল খুলিম আৰু এই প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্পষ্টভাৱে শুনক, 2006 চনত আপোনাৰ বিৰুদ্ধে আপোনাৰ জাগাত গৈ 6000 ভোট পাইছিলোঁ। আপোনাৰ যদি দম আছে প্ৰদ্যুৎ বৰদলৈক দিছপুৰৰ পৰা জিকাই দেখাওক। আপোনাৰ এই আপনাৰ সিন্ডিকেটৰ টকা উৰুৱাই দিছপুৰৰ ভোটাৰক ভোট কিনিব নোৱাৰে। দিছপুৰীয়া ভোটাৰ আপোনাৰ টকাত বিক্ৰী হোৱা বিকাও ভোটাৰ নহয়। আপোনালোকৰ বিকাও ভোটাৰ আমাৰ দিছপুৰীয়া ৰাইজ নহয়। আপোনাৰ দম আছে যদি প্ৰথম প্ৰদ্যুৎ বৰদলৈক এৰি দিয়ক, দিছপুৰ জালুকবাৰী মুখ্যমন্ত্ৰী তেওঁ ঘোষণা কৰক, নহ'লে দিছপুৰত আহক। আছো আৰু আপোনাৰ মুখ্যমন্ত্ৰীৰ সপোন চবকে টুপি পিন্ধাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন। এইখন প্ৰকাণ্ড ৱাল এইবাৰ আপোনাৰ বিৰুদ্ধে থিয় হ'ব। সকলোকে একত্ৰিত কৰাৰ সময় কম হ'ব, কিন্তু আপোনাৰো এই 2 নম্বৰী টুপি পিন্ধি ৰাজনৈতিক অভিগণ্ডি পূৰণ হোৱাৰ বাবে আমি বিজেপি কৰা নাছিলোঁ। এই তেজ আমি পানী কৰা নাছিলোঁ। আপুনি আপোনাৰ ঘৰৰ পৰিবাৰে অজগৰৰ দৰে সকলো মাটি খোৱাৰ কাৰণে আমি চৰকাৰত আপোনালোকক অনা নাছিলোঁ। আমি আনিছিলোঁ জাতিৰ কাৰণে, আৰু এই জাতিৰ কাৰণে মাত মাতি আহিমে। প্ৰথম চৰ্ত হ'ব আমাৰ দলৰ স্পষ্টভাৱে, কোনো কংগ্ৰেছে কোনো মন্ত্ৰীসভাত ৰাখিবই নোৱাৰিব। তেতিয়াহে আমি সমৰ্থন কৰিম। বিজেপি হৈ বিজেপি হৈ মৰিম। যদিও পদত্যাগ কৰিম সেইটো আনুষ্ঠানিকতাহে, অন্তৰৰ পৰা বিজেপি পদত্যাগ নকৰোঁ। কোনো কংগ্ৰেছীক আহিয়ে কোনো বিষয়ভাৱ দিব নোৱাৰিব। আমাৰ পুৰণি বিজেপিৰ কাৰ্যকৰ্তাৰ স্বাৰ্থত এই কামখিনি কৰিম। দলৰ কাৰণে, ৰাইজৰ কাৰণে আমি দল কৰি যাম। আৰু অটল বিহাৰী বাজপেয়ীদেৱৰ যি আদৰ্শ, অসম আৰু অসমীয়া আগত, আৰু এই অসম আৰু অসমীয়াৰ কাৰণে, প্ৰতিটো জাতি, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে জাতীয়তাবাদৰ মূল ভেটি হিচাপে লৈ, জাতীয়তাবাদৰ মূল ভেটি হিচাপে ৰাষ্ট্ৰ নিৰ্মাণৰ কাম কৰিব এই দলটোৱে। আৰু এই দলটো নিৰ্মাণত যিমান দিন লাগক নালাগক, এই দল এটা অৱধাৰিত এটা লক্ষ্য হ'ব। আৰু কোনো কংগ্ৰেছীক এনেকুৱা ধৰণৰ অপসাৰণ কৰিব দিয়া নহ'ব। কাৰণ এওঁলোক কোন জাতৰ জানে? কিন্নৰৰ কাৰণে যদিও ৰিজাৰ্ভেশ্যন দিলেহেঁতেন, এওঁলোকে কিন্নৰ হৈ লৈ হ'লেও সেই ৰিজাৰ্ভেশ্যনত খেলা মানুহ, কিন্নৰ হৈ ৰিজাৰ্ভেশ্যনত খেলিলেহেঁতেন। এনেকুৱা নিকৃষ্ট মানুহ যোৱাকালিলৈ আমাৰ বিজেপিক গালি পাৰি আছে। যোৱা 30-35 বছৰ সেই কংগ্ৰেছে তেওঁলোকক কি দিয়া নাছিল, কি পদ দিয়া নাছিল। আজি সেইসকলে আজি আহি আমাৰ ইয়াত তেওঁলোকে আমাক দিব। আজি ৰাইজক কোন পলৰীয়া, তেওঁ মাৰ্ঘেৰিটাৰ পৰা পলালে, নগাঁৱৰ পৰা পলালে, এইবাৰ দিছপুৰৰ পৰা আহিব, আৰু পিছত দিছপুৰৰ পৰা পলাব। দিছপুৰীয়া ৰাইজ এই আঁচনিত ভুল যোৱা নহয়। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি পকেটৰ ধন আঁচনিক দিয়া নাই, লোন লৈ আঁচনি দিছে আৰু লোন লৈ কাম কৰি আছে। অসমৰ ৰাইজক ধাৰুৱা বনাই আছে, ধাৰুৱা। এনেকুৱা এটা বিপদত লৈ গৈ আছে যে এটা সময়ত আমাৰ ডেকা ল'ৰাবিলাকে অসমত উশাহ ল'ব নোৱাৰিব। আপুনি যি ৰাজনীতি, লেতেৰা ৰাজনীতি কৰিছে। আৰু সেইকাৰণে আজি সেই ভণ্ড জাতীয়তাবাদৰ বিৰুদ্ধে আমি গুজৰি উঠিছোঁ। আৰু এই গুজৰণি শদিয়াৰ পৰা ধুবুৰীলৈ আপোনালোকে উপলব্ধি কৰিব। আপোনালোকৰ এই যে মানুহক টুপি পিন্ধাই আপোনালোকে যি ভাবিছে সেই আপোনালোকক কৰিব দিয়া নহ'ব। নতুন দলৰ নাম কি হ'ব, কিবা চিন্তা? নিশ্চয় আপোনালোকে ইমান কম সময় যাতে কোনো একো কৰিব নোৱাৰে, সুন্দৰকৈ বৈতৰণি পাৰ হ'ব পাৰোঁ, তাৰে মানে ৰাজনীতি কৰি আছে। আমিও সেইকাৰণে মই কৈছোঁ নহয় প্ৰথমে যে মোৰ সম্পূৰ্ণ আমি একদম ৰেডি। 23 তাৰিখে মই নমিনেশ্যন দিম। 23 তাৰিখে দিনৰ 12:30 বজাত নমিনেশ্যন দিম। আৰু এই নমিনেশ্যন এইকাৰণে দিম, ৰাইজে বিচাৰিছে। আৰু ময়ো ভোটাৰ, মই দিছপুৰৰ ৰাইজ।
মই এনেকুৱা কংগ্ৰেছীক কালি নথকা কংগ্ৰেছীক আজি আহিব ৱাশ্বিং মেচিনত গা ধুই ল'ব আৰু তেওঁ আহি আমি তেওঁক ভোট দিম ৰখি আছোঁ আমি ভোট দিব আমাৰ ৰাইজ ৰখি আছে আহকচোন মই কৈছোঁ নহয় তেওঁৰ সেই কয়লা কলা ধনৰ পইচাৰ লোভত আমাৰ বিজেপিৰ আমাৰ ৰাইজ ৰখি থকা নাই দিছপুৰৰ ৰাইজ বৰ্তমানৰ বিধায়কগৰাকীয়ে আশ্বাস দিছে যদি আপুনি নিৰ্বাচন খেলে তেওঁ হয়তো সমৰ্থন দিব এটা ইংগিত দিছে নহয় চাওক এটা কথা বিশ্বৰ ভিতৰত আমাৰ দল ডাঙৰ দল বিশ্বৰ ভিতৰত আমাৰ ডাঙৰ বেছি কাৰ্যকৰ্তা দিছপুৰত কি কাৰ্যকৰ্তা নোহোৱা হ'ল দিছপুৰীয়া ৰাইজ গুৱাহাটীৰ বাকী ৰাইজ কি আমি কিন্নৰ নেকি যে আমাক ওপৰৰ পৰা আনি দিব আৰু তাকো কোনে ৰিজেক্টে গাদ্দাৰ আমি ভগৱান শ্ৰী ৰামচন্দ্ৰক পূজা কৰোঁ কিন্তু সেই ৰামচন্দ্ৰক সহায় কৰা বিভীষণকো আমি ক্ৰিটিচাইজ কৰোঁ আমি সদায় কথাত কহি ঘৰ শত্ৰু বিভীষণ কাৰো নহয় যদি ভগৱান ৰামচন্দ্ৰক সেৱা কৰিছিল আজি যিটো দলক গাদ্দাৰী কৰিছিল এই দলটোক গাদ্দাৰী কৰোঁতে কিমান দিন লাগিব আজি পলিটিকেল চিণ্ডিকেট এটা তৈয়াৰ কৰি আছে পলিটিকেল চিণ্ডিকেট কেনেকৈ ৰাইজৰ কাৰণে নহয় কেনেকৈ তেওঁ পুনৰ মুখ্যমন্ত্ৰী হ'ব পাৰে আপোনালোকে যাতে আজি তেওঁক প্ৰশ্ন কৰে আৰু তেওঁ যাতে কোনো জয়ন্ত দাসৰ নামত বুজনিমূলক বক্তব্য নাৰাখে এই কথাটো তেওঁক ইয়াৰ পৰাই কৈ দিলোঁ যে কোনো মোক বুজনিমূলক বক্তব্য যাতে নাৰাখে মই তেওঁ কিমান তেওঁ মানে বুদ্ধিমত্তা কিমান তেওঁ ভাল বক্তা আহক এইজনো ৰখি আছোঁ তেওঁৰ কাৰণে খোজে প্ৰতি তেওঁ উজুতি খাব ৰাতি প্ৰেছাৰৰ টেবলেট আগতে যদি 2টা খাইছিল এই ইলেকশ্যনত 10টাকৈ খাব লাগিব 10টাকৈ খাব লাগিব আমি নিষ্ঠাবান বিজেপি কৰ্মী বিজেপি যেতিয়া কৰিছিলোঁ তেওঁলোকে কংগ্ৰেছত আছিল আমাক তেওঁলোকৰ গুণ্ডা বাহিনী মাৰিব আহিছিল এদিনো মাৰিব পৰা নাছিল আমাক আমাৰ এইখিনিত দম আছে আমি তেওঁলোকৰ ফেপেৰি পাতি উঠাই দিছিলোঁ তাৰপিছত তেওঁ আমাৰ ঘৰত আহিছেতো আৰু ভাবিছে তেওঁলোকৰ নিচিনা বিকাও আমাৰ বিজেপিৰ পুৰণা কাৰ্যকৰ্তা নহয় আমি হলো বিক্ৰী যোৱা কাৰ্যকৰ্তা নহয় আৰু সেইকাৰণে আজি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ এই প্ৰত্যাহ্বান তেওঁ যাতে গ্ৰহণ কৰে যদিহে তেওঁ পুৰুষ হয় যদি হিমন্ত বিশ্ব শৰ্মা পুৰুষ হয় প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কাৰণে মই তেওঁক জনাইছোঁ আহ্বান জনাইছোঁ কেইটা সমষ্টিত এইবাৰ আপোনালোকে কি ভাবিছে কেনেকুৱা কেইটা সমষ্টিত পৰিণত কৰিব কিবা ভাবিছে নেকি যোৱাকালি ফোনত কেইবাটাও মানুহৰ লগত কথা পাতিছোঁ আমাৰ মোৰ নিজা নেটৱৰ্ক আছে টীম আছে কিন্তু আমি এতিয়া যে ইমান কম সময়ৰ ভিতৰত কোন হ'ব কি হ'ব আৰু সেই টেষ্টেড আৰু ৰিজেক্টেড এই দলটোত কোনো নাথাকিব অসমৰ ৰাইজৰ দ্বাৰা টেষ্টেড আৰু ৰিজেক্টেড কোনো নাথাকিব ফ্ৰেছ ব্লাড যাৰ গাত কোনো চেকা নাই কোনো চিণ্ডিকেটৰ চেকা থকা বেলেগত টিকেট নাপায় জাকে তাকে ইয়াত লোৱা লাগে শিয়ালৰ জাক মোক দৰকাৰ নাই সিংহৰ এটাই আমি শিয়াল নুগুটাও এইবাৰ সিংহ ল'ম যোন সিংহ আছে তেওঁলোকক ল'ম পুনৰবাৰ কৈছোঁ ৰাইজৰ দ্বাৰা ৰিজেক্টেড তাকো ইয়াত লোৱা নহ'ব ৰাইজৰ দ্বাৰা আৰু কোনো চিণ্ডিকেট বা আন যিকোনো বদনাম থকা মানুহ আমাৰ এই দলত আহিব নোৱাৰিব দলৰ নাম দলৰ কি হ'ব আমাৰ গোটেইখিনি আপোনালোকক জনোৱা হ'ব ধন্যবাদ কেৱল আচলতে বিজেপি এতিয়া সলনি হৈছে নেকি কাৰণ কি এই যিখন তালিকা এইখনতো নিশ্চয়কৈ আপোনালোকে কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰা অনুমোদিত এখন তালিকা ক'ৰবাত নহয় ক'ৰবাত অটল বিহাৰী বাজপেয়ীৰ যি বিজেপি আছিল সেয়া বৰ্তমান সামগ্ৰিকভাৱে সলনি হৈছে নেকি ইয়াতে হৈ গ'ল যে মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে বেকবনলেছ যিমান আছে সেইবিলাকক টিকেট দিছে হয় হুজুৰ কৰা আৰু এইটো যে এনেকুৱা মাৰাত্মক আত্মঘাতী সেই মানুহজনে যি সমষ্টি নহওক যোন সমষ্টিৰে নহওক বেকবনলেছ ব্যক্তিজনক পইচাৰ জোৰ জিকাই দিব পইচাৰ জোৰ জিকাই দিয়াৰ পিছত তাত যিকোনো সিদ্ধান্ত ল'লে ক'ব এই চুপ থাক তোক টিকেট দিছোঁ MLA বনাইছোঁ সেই মানুহজনেও ক'ব মোক টিকেটো দিছে MLA বনাইছে হয় ছাৰ আপুনি অহাবাৰো টিকেট দিব অহাবাৰো MLA বনাম মোৰ এটাই কাম আপুনি যি কয় হয় ছাৰ কোৱা আৰু সেই হয় ছাৰ কোৱা মানুহ বনাই লৈছে বনাই তেওঁ সপোন দেখিছে এইবাৰ সেই সপোন পূৰণ নহয় আৰু এটা স্পষ্ট কথা দেই এই মোৰ পদক্ষেপৰ দ্বাৰা কংগ্ৰেছে 0.001% মোৰ লাভান্বিত হ'ব নিদিওঁ কাৰণ কংগ্ৰেছ হ'ল অসমীয়া জাতিৰ শত্ৰু কাৰণ তেওঁলোকে টুইষ্ট কৰি দিয়েতো টুইষ্ট কৰেতো তেওঁ ভাল অৰেটৰ নহয়তো হিমন্ত বিশ্ব শৰ্মা তেওঁ এজন ডিবেটৰ আছিল কলেজত ডিবেটৰৰ কামেই কি হ'ল সপক্ষে বা বিপক্ষে মানে প্ৰথম শব্দটো হ'ল যে সূৰ্য পূব পিনে ওলায় বিপক্ষে হ'লে তাৰ এগেইনষ্টত ক'ব লাগে যুক্তিটো কিমান ভাল দিছে সেইটোৰ ওপৰত তেওঁ পুৰুস্কাৰ পায়
তেওঁ সৰুৰ পৰাই তেওঁৰ অভিজ্ঞতা আছে মিছাক সঁচাকৈ মানুহৰ মাজত প্ৰচাৰ কৰা। আৰু সেইকাৰণে আজি কৈ দিছোঁ পুনৰবাৰ, আমাৰ এই পদক্ষেপৰ দ্বাৰা কেৱল বিজেপিয়ে লাভান্বিত হ'ব, কিন্তু আৰু সেই কংগ্ৰেছীসকল হেৰি হৈ থাকক দেই। আমাৰ ফালৰ পৰা সেই যিসকল কংগ্ৰেছী মুঠ খলাই, যিসকল দৰকাৰ হ'লে কিন্নৰ হ'বলৈও হেৰি মানে তেওঁলোকে চিন্তা নকৰে, সেইসকল কিন্তু সজাগ হওক। আমি বিজেপিক ক্ষতি নকৰোঁ, বিজেপিক আগুৱাই দিম। আমাৰ চৰ্ত থাকিব, আৰু এই দলটো এইকাৰণে কৰিছোঁ যাতে আমি দলটোৰ জৰিয়তে অনাগত দিনত আমাৰ বিজেপিৰ ঘৰখন সুন্দৰ আৰু আমি সম্পূৰ্ণভাৱে শক্তিশালী আৰু মজবুত কৰিব পাৰোঁ, আৰু এই অপশক্তিৰ পৰা যাতে ঘৰখন বচাব পাৰোঁ। এই জুই হ'ল ঘপকৈ লগা জুইকুৰা অপশক্তি হয়। ঘৰ এখনত যদি ঘপকৈ একুৰা জুই লাগি যায়, সেই জুইকুৰা নুমাবৰ কাৰণে সকলোৱে দৌৰাদৌৰি কৰে, সেই জুই নুমাবৰ কাৰণে পদক্ষেপ লৈছোঁ। আজি যিখন তালিকা প্ৰকাশ পাইছে তাত অধিকাংশই কিন্তু কংগ্ৰেছৰ পৰা অহা যিসমূহ প্ৰাৰ্থী, বিশেষকৈ বিজেপিত যোগদান কৰিছে, কোনোবাই মন্ত্ৰী হৈছে বা কোনোবাই নতুনকৈ আহিয়ে টিকেট পাইছে। কি ক'ব এই সমগ্ৰ বিষয়টো? আপোনালোকৰ সভাপতি আছিলে, তেওঁতো একেবাৰে গ্ৰাছৰুটৰ পৰা বিজেপি কৰা বুলি কয়, নীতিৰ কথা কয়, আৰু তাত এই ধৰণৰ কিয়? মইতো তাকে কৈছোঁ, লাজ পাইছোঁ, দুখ পাইছোঁ। প্ৰথমেই কৈছোঁ যে যিসকল পুৰণা বিজেপি, দিলীপ শইকীয়া, আমাৰ প্ৰভাৰী, আমাৰ ৰবীন্দ্ৰ ৰাজু, গোটেই জীৱন বিজেপিক দিলে, সংঘ কৰিলে, আজি সেইসকলে ধৰাশায়ী হৈ গ'ল। মোৰ আৰু এটা কথা ক'ব পাহৰিছোঁ, যেনেকৈ মই স্পষ্টভাৱে ষ্ট্ৰংলি কংগ্ৰেছৰ বিৰুদ্ধে চৰণত থাকিম, ঠিক তেনেকৈ মোৰ প্ৰধান কথা হ'ব যে দৰকাৰ হ'লে কোনোবা সংঘৰ হওক বা অসমৰ ভাল মানুহ এজনক মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰক, এই কোনো কংগ্ৰেছীক যাতে মুখ্যমন্ত্ৰী নাপাতে, কোনো কংগ্ৰেছীক যাতে মুখ্যমন্ত্ৰী নাপাতে। আজি সংঘটো বহুত, সংঘৰ আমি প্ৰথম বৰ্ষ কৰা সংঘটো বহুত এনেকুৱা ত্যাগী মানুহ আছে, যি হাৱাই চেণ্ডেল পিন্ধি শুকান হাতত তক্তাৰ ওপৰত ৰাতি শুই জীৱন নিৰ্বাহ কৰে। বিদগ্ধ পণ্ডিত আছে, আহক তেওঁলোকক আগুৱাই দিয়ক না, তেওঁলোকক আগুৱাই দিয়ক না। যেনেকৈ প্ৰভুভক্ত কুকুৰ বুলি কয়, সেনেকৈ কুকুৰৰ দৰে দিনে ৰাতি কাম কৰিম, কষ্ট কৰিম, কাৰণ অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত মাত মতাৰ সময় আহিল। আৰু ভগৱানেও বিচাৰিছে চাগে যে একদম আপোচ নকৰা মানুহ হিচাপে তই টিকেট দিলে তইতো আকৌ MLA হৈ তাতে থাকিব লাগিব, মূৰ তল কৰি থাকিব লাগিব, নাই তই ওলাই আহ, তোৰ আজিৰ সময়ৰ আহ্বান। চাগে সেইকাৰণে ভগৱানে যি কৰে ভালৰ অৰ্থে কৰে, আৰু সেইকাৰণে চাগে মোক টিকেটটো নিদিলে, এটা হায়াৰ কৰি আনিলে। আৰু মই ক'লোঁ নহয়, ছিকিউৰিটি ফৰফিট কৰোৱাম। দিছপুৰত মই প্ৰদ্যুৎ বৰদলৈক ছিকিউৰিটি ফৰফিট কৰোৱাম, চাই থকা আপোনাৰ লিখিলোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব হয়, বিশেষকৈ বিজেপিৰ টিকটৰ ক্ষেত্ৰত RSSৰ এটা মুখ্য ভূমিকা থাকে বা RSSৰ এটা ভূমিকা থাকে বুলি কয়। তাৰপিছত RSSৰ হৈ বা দীৰ্ঘকালীন দলৰ হৈ কাম কৰাৰ পিছত এনেদৰে কিয় বাৰে বাৰে ধৰি লওক আপুনিয়ে হওক বা অন্যান্য বহু সংখ্যক নেতাই কিয় বঞ্চিত হ'ব লগা হৈছে? RSSৰ প্ৰভাৱ অসম বিজেপিত লাহে লাহে নাইকিয়া হৈছে নেকি? নাজানো, সেইটো কথা তেওঁলোকে ক'ব পাৰিব। আমিতো এতিয়াও ভাবি আছিলোঁ তেওঁলোকে মেইন, কাৰণ আমি তেওঁলোকৰ তাতে হেৰি কৰোঁ। এতিয়া তেওঁলোকক আপোনালোকে স্পষ্টকৈ সোধা দৰকাৰ, কি যুক্তিত জয়ন্ত দাসৰ নিচিনা যোগ্যতা থকা, অতি নিষ্ঠাৱান, সুদীৰ্ঘ 3টা দশকৰ ওপৰত এটা দলক জীৱন যৌৱন দি সেৱা কৰা কিয় বঞ্চিত কৰিলে? তেওঁলোকে প্ৰশ্ন উত্তৰ দিব লাগিব, ৰাইজক দিব লাগিব, আৰু সেইটো প্ৰশ্ন আপোনালোকে তেওঁলোকক কৰক। আৰু মই সেইকাৰণে দুখ পাইছোঁ, প্ৰথমে কৈছোঁ যে দুখ পাইছোঁ যে কংগ্ৰেছীৰ উৎপাতত আমাৰ সংঘৰ সিদ্ধান্ত আৰু আমাৰ দলীয় নেতৃত্ব, পুৰণা নেতৃত্ব ধৰাশয়ী হৈ গ'ল। মুখ্যমন্ত্ৰী এতিয়া হিন্দুত্বৰ পোষ্টাৰ বয়, কিন্তু ইয়াতে আপোনালোকৰ কিবা আপত্তি আছে নেকি? যজ্ঞ পাতিম মই। আমাৰ দলটো নিৰ্মাণৰ আগে আগে ইলেকশ্যনৰ আগত সনাতনী হিন্দুৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰথমে দিছপুৰত এখন বিশাল যজ্ঞ পাতিম, আৰু সেই যজ্ঞত যাতে আমাৰ পবিত্ৰ হয় বিজেপিটো, এই কংগ্ৰেছ মুক্ত হয়, তাৰ কাৰণে যজ্ঞ পাতিম সনাতনী হিন্দুৰ সুৰক্ষাৰ বাবে। টুপি পিন্ধোৱা সনাতনী হিন্দুত্ব নহয়, এয়া হিমন্ত বিশ্ব শৰ্মাই টুপি পিন্ধোৱা সনাতনী হিন্দুত্ব কৰি আছে। আজি এটা জেগাত উচ্ছেদ কৰিব আৰু তেওঁলোকক বেলেগত বহাই দিয়ে, এটা জেগাত উচ্ছেদ কৰিব আৰু বেলেগত বহাই দিয়ে, আৰু বেলেগৰ পৰা আকৌ তেওঁৱে কয় যে তাতে বহি লচোন, নাটক কৰিব লাগিব, আকৌ উচ্ছেদ কৰে। আমাৰ অসমীয়া মানুহে বাহ 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 বাহ, আৰে বাপৰে দেখিলি, আগতে নকৰা কাম, তেওঁ বোলে আটাইতকৈ শক্তিশালী। আৰে তোমাৰ লগত পুলিচ আছে, তুমি কি নিজে যায় হাতুৰি বটালি লৈ তুমি ভাঙিছা নেকি? তুমিতো হাতুৰি তেতিয়াহে মানিলোঁ হয়। আঁচনিবিলাক তোমাৰ পকেটৰ পইচা দিছা নেকি? একোতো কৰা নাই ন, খালি টুপি টুপি টুপি। আৰু সেই তাৰ বিৰুদ্ধে এইবাৰ আমি গুজৰি উঠিছোঁ। আৰু মই জানো বিজেপি দলটো শূন্যৰ পৰা আমি কৰা, আৰু আমাৰ আজিলৈ পলিটিকেল ৰাজনৈতিক কোনো দাগ নাই। আজিলৈ কোনো ক'ব নোৱাৰে কোনোবা চিণ্ডিকেটৰ 1 টকা খোৱা,
কোনোবাই ক'ব নোৱাৰে যে পকেটত চাণ্ডাৰ বহি লৈ ঘূৰি ফুৰা, কোনো ব্যৱসায়ী ক'ব নোৱাৰে যে জয়ন্ত দাসে মাহটো যায় নাপায় আহি থিয় হয় পইচাৰ কাৰণে, কোনোৱে ক'ব নোৱাৰে, কোনো দাগ নাই। আৰু সেইকাৰণে তেওঁলোকৰ বহুত প্ৰব্লেম হ'ব আৰু দেখা যাব এই যুদ্ধত যে নামিছোঁ পিছুৱাই নাহোঁ। এইটো সম্ভৱ হ'ব মানে কংগ্ৰেছ মুক্ত বিজেপি হোৱাটো সম্ভৱ হ'ব মানে কংগ্ৰেছ মুক্ত বিজেপি হোৱাটো সম্ভৱ হ'ব। আজি মই কথা এষাৰ কওঁ, আজিৰ পৰা 35 বছৰ আগত আমি যেতিয়া বিজেপি কৰোঁ জীৱনত ভবাই নাছিলোঁ যে কেতিয়াবা বিজেপি চৰকাৰ আহিব। আহিল ন, সম্ভৱ হ'ল মানে, সম্ভৱ হ'লনে নাই কওক। আজিৰ পৰা 15 বছৰ আগত 20 বছৰ আগত কোনো সম্ভাৱনাই নাছিল যে কেতিয়াবা কংগ্ৰেছ নোহোৱা হ'ব। হ'ল ন 10 বছৰ, হয়নে? এজিপিৰ টাইমত আপোনালোকে নাজানে, গম নাপায়, আপোনালোকে বয়সত বহুত কনিষ্ঠ মোতকৈ। এজিপিৰ টাইমত যিটো চাৰিওপিনে জাতীয়তাবাদ কোনোৱে কল্পনাই কৰিব পৰা নাছিল তাৰ পিছৰ বাৰে হাৰি যাব, হয়নে? আপোনালোকতো মোতকৈ জ্যেষ্ঠ। আৰু আমি ইমানেই নিস্বাৰ্থৱান, ইমান আমি ডেডিকেটেড যে আমি ৰিজাল্ট লক্ষ্যটো ঠিক কৰি লওঁ, তাৰপিছত কিন্তু যিটো যাত্ৰা কৰিম তাত বহুত ডাঙৰ বাগা খহি পৰিব। এইখিনিয়ে ক'লোঁ। কাৰণ আমাৰ বেকবন থকা, আমি কাৰোবাৰ গা মালিচ কৰি কাৰোবাৰ ভৰি মালিচ কৰি টিকেট বিচাৰি টিকেট লৈ মন্ত্ৰী হোৱা মানুহ নহয়। থেংক ইউ। আপোনাৰ দলটো সিদ্ধাৰ্থ ভট্ট থাকিব, শান্তনু ভৰালী থাকিব, এনেকুৱা এটা অনুমান কৰিব পাৰি নেকি? কাৰণ তেওঁলোকেও টিকট বঞ্চিত প্ৰকাশ কৰিছে। চাওক, মই ইমান দৌৰা-দৌৰি মই কৈছোঁ, সময়ৰ অলপমান অভাৱ আছে। দল এটা ঘোষণা কৰিছোঁ এইকাৰণে যে খুলিমেই, দলটো কৰিমেই, সিদ্ধাৰ্থ ভট্ট বা শান্তনু ভৰালী কি হয়, কাৰণ এতিয়া চব নমিনেশ্যনত বিজি হৈ যাব, চব নমিনেশ্যনত বিজি হ'ব। আমি প্ৰাৰ্থীটোও দিব নোৱাৰিম, মাত্ৰ আমি কোনোবা যদি এনেকুৱা আছে সমৰ্থন জনাম, তাৰ আগতে আমি দৌৰা-দৌৰি একেলগে কৰিম। কিন্তু মই এইটো ঘোষণা কৰিছোঁ যে দল এটা হ'বই। আৰু লক্ষ্য এইমাত্ৰ প্ৰশ্ন কৰাৰ দৰে যে এই দলৰ লক্ষ্য 2026 নহয়, এই দলৰ লক্ষ্য পুলিয়ে পোগালিয়ে কংগ্ৰেছিক যি বিজেপিৰ বস্ত্ৰ হৰণ কৰি সেই আকৌ আগৰ দৰে দুৰ্নীতি কৰি আছে, সেই আগৰ দৰে চিণ্ডিকেট কৰি আছে, সেইসকলক তাৰমানে ক্ষমতাৰ পৰা দূৰত ৰখাই এই দলটোৰ লক্ষ্য হ'ব বিজেপি শক্তি কৰি থকা। কেৰাম ইমানখিনি ক'লো, মই খেলিম। মই একদম ক'লোঁ 23 তাৰিখ দিনৰ 12:30 বজাত মই নমিনেশ্যন দিম। দাদা, আপোনাৰ লগত দলে অপকাৰ কৰিলে নে কোনোবা ব্যক্তি বিশেষে মোক অপকাৰ কৰিছে, দলে অপকাৰ কৰা নাই। কিন্তু যিহেতু মই ইলেকশ্যন খেলিম, তেতিয়া মই দলত থাকিব নোৱাৰোঁ। সেইকাৰণে মই আজি আৰু কালিৰ ভিতৰত মই দলৰ পৰা পদত্যাগ কৰিম। বিশেষকৈ যোৱাবাৰ আপুনি এটা বিশেষকৈ চৰ্চাত আহিছিলে যে যোৱাবাৰ মুখ্যমন্ত্ৰী আপোনাক নিজে কৈছিল যে দিছপুৰৰ টিকটটো এইবাৰ আপুনি ৰখক, অহাবাৰ আপোনাক প্ৰদান কৰা হ'ব। আৰু সেইজন এতিয়া বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী কিন্তু কালি সংসদীয় বোৰ্ডৰ যিখন বৈঠক য'ত টিকট ফাইনেল হোৱা বুলি কয় তাতো আছিল। তাৰপিছতো এবাৰো প্ৰতিবাদ নহ'ল নেকি এই ধৰণৰ যিটো কথা যি সাধাৰণ বুজি পাইছোঁ। হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ কৈছিল যে অহাবাৰ দিয়া হ'ব। মুখৰ ভেলু থাকিব লাগিবতো। কোনো পদক্ষেপ নাই আৰু কাৰো দমো নাই মোক বুজাব পৰা। মই বহুত দমদাৰ মানুহ হয়, এই দমো নাই, দমে নাই। কোনোবা এজন লিডাৰ মোৰ ঘৰত চাওক, আপোনালোকে কেমেৰা অন কৰি ৰাখি দিয়ক, দম নাই মোক ইয়াত আহি বুজাবৰ কাৰণে। আৰু এটা সৌজন্যতা নহ'ল, ইমান জ্যেষ্ঠ, মই আজিৰ তাৰিখত দিলীপ শইকীয়াতকৈ মই দলত জ্যেষ্ঠ, এটা সৌজন্যতামূলক এটা মোক ফোন নকৰিলে যে দাদা আপোনাক দলীয় টিকটৰ পৰা বঞ্চিত কৰিছোঁ, কিন্তু আপুনি একো সংগ্ৰাম নকৰিব। দুৰ্ভাগ্য নহয়, অকল জয়ন্ত দাসৰ কাৰণে নহয়তো, জয়ন্ত দাসৰ কাৰণে লজ্জাজনক নেকি? জয়ন্ত দাসৰ নিচিনা লাখ লাখ নিষ্ঠাৱান কাৰ্যকৰ্তাৰ কাৰণে এয়া লজ্জাজনক এটা বাৰ্তা যে দলতটো মূল্য নাই, নিদিয়াৰ পিছতো এটা মূল্য দি এটা ফোন নকৰিব। একেবাৰে নাই। নেতৃত্বত কংগ্ৰেছীকেইটা আছে, নেতৃত্বত কংগ্ৰেছী আছে। ক'ত মূল্যবোধৰ ৰাজনীতি আছে? একেবাৰে মূল্যবোধৰ ৰাজনীতি নাই। ইয়াত চিণ্ডিকেটৰ ৰাজনীতি, কয়লা চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, গাড়ীৰ চিণ্ডিকেট, আৰু গাড়ীৰ চিণ্ডিকেটৰ লগে লগে সনাতনী কি হিন্দু সনাতনী। বিজেপি ইমান বছৰ কৰিলেও সনাতনী কি হিন্দু, কি শব্দটো সনাতনী হিন্দু, সনাতনী হিন্দু। এতিয়াহে এইবিলাক শব্দ নতুনকৈ আহিল। আগতেতো আগৰ পৰাতো আমি বিজেপি কৰিছোঁ। আমি জন্ম পাওঁতেতো হিন্দুৱে আছিলোঁ, এতিয়াওতো হিন্দুৱে হয়, মৰিলেতো হিন্দুহে মৰিম। এতিয়া আৰু কি এইবিলাক সনাতনী হিন্দু? আৰু সেই কংগ্ৰেছীকেইটাৰ মুখত বেছি, এই কংগ্ৰেছীকেইটাৰ মুখত বেছি। দেখিলে খং উঠে, সিহঁতক দেখিলে খং উঠে। গৰু হাৰা দিব, তাত গৰু হাৰা দিব। এইবিলাক স্পাই হয়, এই হিমন্তৰ স্পাই হৈ আছিল কংগ্ৰেছত।
আজি আপোনালোকে ভাবিছে কংগ্ৰেছ দুৰ্বল হৈ আছে, কংগ্ৰেছ শক্তিশালী হৈ গৈ আছে। কাৰণ যিমান লেতেৰা কচা গেলা ফাল্টু থাৰ্ড ক্লাছ চব ওলাই আহি আছে, আৰু চব থাৰ্ড ক্লাছ আমি যেন ডাষ্টবিন বিজেপি চব ফাল্টু গেলা পচা আমাৰ বিজেপিত আহি পৰিছে। দাদা এটা কথা এই মুহূৰ্তত আপোনাৰ নিচিনাকৈ ধৰি লওক ইলেকশ্যনখিনি বা ৰাইজৰ সেৱা কৰিম বুলি এতিয়াও যি বিজেপি যুৱ মৰ্চাত বহু যুৱকে কাম কৰি আছে, কিন্তু নেতৃত্বত কংগ্ৰেছেই আছে। সেইসকললৈ কি আহ্বান জনাব যিয়ে ভৱিষ্যতে আশা কৰিছে যে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি তেওঁলোকে স্পষ্ট আহ্বান এটাই, আমাৰ দলত বাজপেয়ীজী আৰু আদৰণীজী বা এতিয়াও নেতৃত্ব এটাই কয়, ব্যক্তিতকৈ দল ওপৰত, দলতকৈ কিন্তু ৰাষ্ট্ৰৰ ওপৰত, দেশ ওপৰত। আৰু আজি যিটো মই পদক্ষেপ লৈছোঁ সেই বাজপেয়ীজীৰ আদৰ্শৰ গত সেই বক্তব্য আৰু আমাৰ ডেকা চামৰ প্ৰতি থকা সেই সময়ৰ ডেকা চামৰ প্ৰতি থকা আহ্বানক সৰুগত কৰি, কাৰণ আজি ৰাস্তা নিৰ্মাণ হৈ আছে, কিন্তু আচল যিটো সমস্যা সেই সমস্যা আজি সমস্যাই হৈ আছে। আজি কংগ্ৰেছে আজি দাবী কৰিব পাৰিছে, লাজ পাওঁ, কংগ্ৰেছে সেইদিনা কৈছে যে বিজেপিৰ দিনতকৈ আমি কংগ্ৰেছৰ দিনত বেছি বাংলাদেশী খেলিছে। তেওঁলোকে তথ্য দি দিছে যে বিজেপিৰ দিনত সিমানকেইটা খেদা নাই। এতিয়া লাজ লাগিছে নাই? আমি বিজেপি পুৰণা বিজেপি লাজ পাইছোঁ, আমাৰ চৰকাৰৰ দিনত কাম হোৱা নাই। আৰু আমাক শুনক, মোৰ ঘৰটো বহুত লুংলিঙীয়া ৰাস্তাৰ ওচৰত, এটা ডাঙৰ নেশ্যনেল হাইৱে আহিল, উন্নয়ন আহিল, মোৰ ঘৰটোৰ ওপৰেদি গুচি গ'ল, তাৰ পৰা খেদা খালোঁ। সেনেকুৱা উন্নয়ন লাগে নেকি? সেনেকুৱা উন্নয়ন লাগে নেকি? সেই ঘৰটোৰ পৰা উচ্ছেদ হ'লোঁ আৰু মই সেই ৰাস্তাটো জীৱনত ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেনেকুৱা উন্নয়ন নালাগে নহয়। সেইকাৰণে যে স্পষ্ট কথা, নিৰ্বাচন খেলিম, কোনো কম্প্ৰমাইজ নকৰোঁ। আৰু তেওঁলোকে ভাবিছিল, আচলতে কি হৈছে না, কংগ্ৰেছত আছিল ছাত্ৰ অৱস্থাৰ পৰাই, ছাত্ৰ সন্থাক গাদ্দাৰী কৰা, ছাত্ৰ সন্থাৰ পৰা এক্সপেল হোৱা, ঠিক আছে। তাৰপিছত কংগ্ৰেছত অকল ব্ৰিফকেছৰ ৰাজনীতি, তেওঁলোকৰ ৰেট হ'ল মানুহলৈ ৰেট। তাৰমানে তেওঁলোকে ভাবিছিল যে পুৰণা বিজেপি কিতাপো কিনিব পাৰে, আমাৰ দুই এটা বিক্ৰী হৈছে, কিন্তু আমি বিক্ৰী নহয়। থেংক ইউ, থেংক ইউ। হ'ব ন ৰাইজ?